Welcome to Agri Prep Guide. AU Mop-Up 2025 অহা উইকত যেনে 28 নৱেম্বৰত ফিক্স কৰা হৈছে যেহেতু শিডিউলটো আগতে দেখাই দিছিলোঁ 28 নৱেম্বৰ 2025 9:30 বাট এইটো ভিডিঅ'ত মই ডিছকাছ কৰিম কাট অফ ৰেংক কাৰণ এইবাৰ যিহেতু AUৱে কাট অফ ৰেংক ৰিলিজ কৰা নাই বাট এটা ৰুল আছে যে এবভ দ্য কাট অফ ৰেংক পাৰ্টিকুলাৰ কলেজৰ ছিট দিয়া নহ'ব বাট কাট অফ ৰেংক কিমান গৈছে মই এজ পাৰ ডাটা ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডৰ কিছুমান কলেজৰ মই ডাটা পাইছোঁ সেইখিনি জনাই দিম বাৰু এইটো বহুতে দৰকাৰ কাৰণ কিছুমানে গৈ এটেণ্ড কৰি বা যদি ছিট নোপোৱা বহুত সেইকাৰণে ছেফ ৰেংক কিমান হ'ব যে কিমানলৈকে কলেজ ৱাইজ ডিপাৰ্টমেণ্ট ৱাইজ মই ট্ৰাই কৰিম মেক্সিমামখিনি মই জনাই দিম বাৰু সেইখিনি ৰেংক যে গ'লে ছিট পোৱাৰ সম্ভাৱনা থাকে মপ-আপ আৰু মপ-আপ মানে হ'ল লাষ্ট কাউন্সেলিং মপ-আপ কিছুমানে বুজি ডাউট আছিল যে মপ-আপৰ পাছত আৰু হ'ব নেকি এইটোৱে লাষ্ট কাউন্সেলিং এগ্ৰি হৰ্টি বেটেৰীৰ কাৰণে আৰু যিহেতু তোমালোকে নেক্সট ইয়াৰ ইফ কোনোবা আৰু ট্ৰাই কৰি আছা বা কৰিবা যদি এইবাৰ পোৱা নাই গমে পোৱা ফিচাৰী দেন তোমাৰ ভেট এইখিনি ছেপাৰেট ইউনিভাৰ্চিটি হৈ গ'ল এক্সামো ছেপাৰেটলি কণ্ডাক্ট কৰিব চ' এইবাৰে লাষ্ট ছেশ্যন এউৰ আণ্ডাৰত চ' এইটো কিমান ৰেংকলৈকে পোৱাৰলৈকে চান্স আছে সেইটো মই জনাই দিম ছিট মেট্ৰিক্স আগৰ ভিডিঅ'ত দেখাই দিছিলোঁ ষ্টিল এইটো ভিডিঅ'ত মই দেখাই দিম ইফ কোনোবা নতুন আছে ঠিক আছে ফাৰ্ষ্ট তোমাৰ PGৰ কাউন্সেলিং আছে 29 আমাৰ UGৰ কাউন্সেলিং 28 তাৰিখ এদিনে কাউন্সেলিং হ'ব 9:30 AM অফলাইন কাউন্সেলিং যোৰহাট যাব লগা হয় এটা তোমাৰ বিটেক ইনক্লুড নাই বাট বিটেকৰ ছিট দুই এটা খালী হ'ব পাৰে তাতে ফিল আপ কৰি দিব চ' ইন কেছ কোনোবা ইণ্টাৰেষ্টেড আছে মই ফাৰ্ষ্টত ছিট মেট্ৰিক্সটো দেখাই দি আছোঁ দেন তাৰপাছত তোমালোকক মই এনেকৈ লিখি লৈ আহিছোঁ বাৰু ঠিকেই অলপ পাজিলিং কৰিম পূৰা মেষ্ট আপ আৰু সোনকালে মই জাষ্ট ডাটাখিনি এনালাইজ কৰি মই লিখিছোঁ তোমালোকৰ হেল্প হ'ব চ' কলেজ অফ এগ্ৰিকালচাৰত দুটা ছিট আছে এইখিনি চাই ল'বা 2/37 মানে এভেইলেবল ছিট বাই টোটেল ছিট 37 আছিল 2 আৰু এটা ৰুল যিহেতু আছিল আনৰিজাৰ্ভত বহুতে সুধি আছিল যেনেকুৱা কাশ্মীৰী মাইগ্ৰেণ্টৰ ছিট 4টা ইফ কাশ্মীৰী মাইগ্ৰেণ্ট কেণ্ডিডেট নায়েই আৰু এতিয়া তোমাৰ আৰু এটা কথা কৈ দিওঁ ভিডিঅ'টোৰ প্ৰথমতে ইন কেছ কোনোবা ফৰ্ম ফিল আপৰ টাইমত OBC ফিল আপ কৰা নাছিলে পাছত OBC আছে তেনেকুৱা কনচিডাৰ নকৰে মানে যে OBC বুলি তোমাক কনচিডাৰ নকৰে জেনেৰেলি কাৰণ যিহেতু মেৰিট লিষ্টত নাম নাই আৰু এইবাৰ মেৰিট লিষ্টত চবৰে নাম আছে মপ-আপৰ মানে যোনে জাষ্ট উইথড্ৰ কৰিছে ছিট তাহাঁতৰ নাই বাকী তোমাৰ চবেই ইলিজিবল কাউন্সিলিঙৰ কাৰণে তো যদি OBC বা EWS আগত নাছিল এতিয়া আছে একচেপ্ট নকৰে কৰিব কেতিয়া ছিট খালী থাকি গৈছে দেন তুমি দি কিনে একচেপ্ট কৰাব পাৰা অথৰিটিক ক'বা যাওঁ মোৰ এতিয়া চাৰ্টিফিকেট আহিছে আগত অহা নাছিল বাট নৰ্মেলি এইটো কেছ মানে একচেপ্ট নকৰে যিহেতু ফৰ্ম ফিল আপৰ টাইমত যোনটো দিছা তোমাৰ কেটেগৰী ইফ চিলেক্ট কৰা নাই তেনে এলাউ নকৰে এনেকুৱা তোমাৰ কাশ্মীৰী মাইগ্ৰেণ্ট যেনেকৈ 4টা কনভাৰ্ট কৰি দিব নন মাইগ্ৰেণ্ট 4টা কনভাৰ্ট কৰি দিব ক'ত কনভাৰ্ট কৰিব আনৰিজাৰ্ভড এনেকুৱাও কৰিব পাৰে হঠাৎ এটা ছিট তোমাৰ OPCত দি দিলে TGLত দি দিলে ইন কেছ কেণ্ডিডেট বহুত আছে আৰু চোৱা অ'পেন মেৰিটত কেণ্ডিডেট মানে অ'পেন মেৰিটত কনভাৰ্ট কৰিলে ভাল হয় কাৰণ তোমাৰ এতিয়া চোৱা কিছুমান কেটেগৰীত মই ইয়াতে কাট অফ লৈ আহিছোঁ চাবা জেনেৰেলৰে কাট অফ তোমাৰ বহুত গৈছে SC STৰ কম আছে এনেকুৱা কেটেগৰী বহুত পাবা তো তাহাঁতে কি এতিয়া জেনেৰেলে তোমাৰ 4000লৈকে কমিউনিটি চায়েন্স পাই আছে বাট এইফালে কমিউনিটি চায়েন্সৰ তোমাৰ যদি ST হিলছ ST প্লেন চাব যোৱা 1600 1400 তো ৰিজাৰ্ভেশ্যন হৈ কোনো একো বেনিফিট নাপালে দেখোন সেইকাৰণে কৈছোঁ অ'পেন মেৰিটত যদি কনভাৰ্ট কৰি ভাল হয় কাৰণ ST হিলছ ST প্লেন তাহাঁতেও তোমাৰ অ'পেন মেৰিটৰ থ্ৰু দি ল'ব পাৰিব ইন কেছ তাহাঁতৰ ৰেংক 4000 থাকিল চ' সেইটো দিগদাৰ নহয় যদি কোনোবা ডাউট আছে যে মোৰ ৰেংক 4000 মই OBC চ' মই নাপাওঁ নেকি অ'পেন মেৰিটত আৰামছে ল'ব পাৰিবা চবেই ল'ব পাৰে সেইকাৰণে তেনেকুৱা কনভাৰ্ট কৰা অ'পেন মেৰিটত তো মপ-আপত মেক্সিমাম চান্স থাকে যোৱাৰ আৰু টোটেল কিমানটা ছিট আছে মই দেখাই দিছিলোঁ এইখিনি চাই ল'বা বাৰু ইফ কোনোবা নতুন আছে মই নহ'লে ভিডিঅ'টো লং হৈ যাব বহুত কলেজ অফ চেৰিকালচাৰ এটা ছিট আছে এনেকুৱা আৰু এটা কথা জনাই দি আছোঁ বাৰু চোৱা কাউন্সিলিঙৰ টাইমত ছিট বহুত খালী হৈ যাব ছিট আপগ্ৰেডেশ্যন হ'ব দেন কিছুমান ছিট এই ছিট মেট্ৰিক্স ওলাইছে যে ইয়াতে তোমাৰ টোটেল 100টা ছিট আছে তাৰ পাছতো বহুতো উইথড্ৰ কৰিলে বা MBBSত পাই গ'লে এনেকুৱা বা BDS পালে কৰ্চ এৰি দিলে তো তাতে এই ছিটখিনি অফিচিয়েলি তাত সিদিনা এড কৰি দিব চ' এটা 102 আছে যদি এইটো আপ টু টাচ 130লৈকেও কৰিব পাৰে বহুতে আনঅফিচিয়েলি উইথড্ৰ কৰা হৈছে এনেকুৱা তো ঠিক আছে এইখিনি তোমাৰ কলেজ বিশ্বনাথ কলেজ লখিমপুৰ ভেটেনেৰী চায়েন্স যেনেকুৱা আনৰিজাৰ্ভত নাই এটা দুটা তাতে খালী হ'ব বহুত চান্স আছে দেন ভেটেনেৰী চায়েন্সত তোমাৰ খানাপাৰা যোনটো আছে 20 আনৰিজাৰ্ভত 0 আছে তাতে এটা দুটা ওলাব চান্স আছে আৰু SSC আপগ্ৰেডেশ্যন চব পচিবল কিমান ৰেংকলৈকে এইখিনি মই এইটো ভিডিঅ'ত থ'ৰলি ডিছকাছ কৰিম চ' এতিয়া ফাৰ্ষ্ট মই দেখাই দি আছোঁ ভিডিঅ'টো চাবা নহ'লে তোমালোকে বুজি নাপাবা কাৰণ মই বহুত মেষ্ট আপ কৰি লিখি আনিছোঁ জাষ্ট ময়ে বুজি পাম আৰু তোমালোকক বুজাই দিলেহে বুজি পাবা এতিয়া চোৱা এগ্ৰি হৰ্টিৰ বাকী মই কাট অফ জেনেৰেল যদি চাব যোৱা একজেক্ট নহ'ব পাৰে যিহেতু অফিচিয়েল এটা ওলা নাই বাট মোৰ অল লেছ মানে মই যদি ডাটা পাইছোঁ কেণ্ডিডেটৰ পৰা তেনেকুৱাই আৰু কিছুমানে মোক হেল্প কৰি দিছে বাৰু যোৰহাটৰ এতিয়া চোৱা জেনেৰেল 740 এগ্ৰিত পাই গৈছিল
ছেকেণ্ড কাউন্সিলিঙত, যিহেতু থাৰ্ড কাউন্সিলিং জাষ্ট কমিউনিটি ছায়েন্সৰ হৈছিল, বেলেগ কৰ্চৰ হোৱা নাই, তো ফাৰ্ষ্ট ছেকেণ্ড আৰু এই মপ আপ তিনিটা কাউন্সিলিং এইখিনিত অভাৰঅল কৰ্চৰ কাৰণে 740 জেনেৰেল, 780 তোমাৰ জেনেৰেলৰ ফিচাৰীটো পাই গৈছিল। আৰু কমিউনিটি ছায়েন্স যদি লাষ্ট ৰেংক চাব যোৱা 3902 থাৰ্ড কাউন্সিলিঙত পাইছিল, তো জেনেৰেল ওপৰখিনি পাই যাব। ইন কেছ ৰুল মতে নিদিয়ে যে 3902ৰ ওপৰত কমিউনিটি ছায়েন্সত নিদিব, কাৰণ এবভ দ্য কাট অফ নিদিয়ে, বাট কেণ্ডিডেট কৈছে ছিট খালী আছে, আৰামছে দি দিব, টেনশ্যন নাই। দেন EWS চোৱা, চ' মপ আপ কাউন্সিলৰ মনত ৰাখিবা, ৰাতি 8টা বাজিলেও 8 PM হ'লেও থাকি দিবা যেতিয়ালৈ কাউন্সিলিং শেষ নহয়, কাৰণ কেতিয়াবা এনেকুৱা হয় OBC ছিট এতিয়া 0 দেখাইছে, চাবা 2 মিনিট পাছত আকৌ খালী হৈ গৈছে, মানে এটা ছিট এড হয়। আমাৰ টাইমত এনেকুৱা হৈছিল, আমাৰ ফ্ৰেণ্ড এজনী আছিল, তাই এতিয়া BNCত পঢ়ি আছে, তাইৰ লগত এনেকুৱা হৈছিল, OBC ছিট খালী হ'ল সুদেশনা বুলি। দেন তাই আকৌ আমি ভাত খাব আহিছোঁ লাঞ্চ, দেন আকৌ গৈছোঁ, দেন চাওঁ এড হৈ গ'ল, মানে ভাত খোৱাৰ টাইমতে চাওঁ OBC ছিট এটা এড হৈছে, দেন দৌৰি কিনে যাই কিনে দৌৰি লৈ গ'ল, আৰু তেনেকুৱা হয় আৰু। চ' কাউন্সিলিং এটেণ্ড কৰিব ফুল্লি, ফাৰ্ষ্ট কামছ তেনেকুৱা হয় বাৰু। এতিয়া EWS 777লৈকে গৈছিল। ST হিলছ চোৱা, ST হিলছ ওৱান্স এগ্ৰি যদি চাব যাওঁ 1703 লাষ্ট আছিল, তাৰ পাছতো এড হ'ব পাৰে। মই এইটো ফাৰ্ষ্ট কাউন্সিলিং কাট অফ হিচাপে লৈছোঁ, এইটো ডাটা ST হিলছৰ, বাকীখিনি ছেকেণ্ড কাউন্সিলিং মিক্স আছে, কাৰণ ইয়াতে ছিট 0 আছিল। মই ছেকেণ্ডৰ একজেক্ট ডাটা পোৱা নাই, বাট এগ্ৰিকালচাৰৰ এইখিনি ছেকেণ্ড কাউন্সিলিঙৰ ডাটা 740, দেন ফিচাৰী 780 এইবোৰ, দেন থাৰ্ড কাউন্সিলিঙৰ 3902 জাষ্ট কমিউনিটি ছায়েন্সৰ কাৰণে। ST প্লেন 1042 এনেকুৱা এগ্ৰিকালচাৰটো তাৰ ওপৰৰ এটা দুটা হ'ব পাৰে বেৰি। দেন OBCৰ কাৰণে চোৱা, তোমাৰ 109ৰ একজেক্ট ডাটা SCSৰ হয় ছেকেণ্ড কাউন্সিলিং, বুজিছা, মানে এগ্ৰিকালচাৰৰ কাৰণে। আৰু কমিউনিটি ছায়েন্স 5079 নেকি না 5075 লাষ্ট কাউন্সিলিং পাই গৈছিল। আৰু SCৰ যদি চাব যোৱা 1205 এগ্ৰিকালচাৰ পাই গৈছিল, ছেকেণ্ড কাউন্সিলিঙৰ অলপ হেৰি হ'ব পাৰে, এইটো ফাৰ্ষ্ট কাউন্সিলিঙৰ ডাটা হয়। 131 টাই আহোম হৰ্টিকালচাৰ পাই গৈছে OBCত ছেকেণ্ড কাউন্সিলিং। আৰু জৌহাট এগ্ৰিৰ যদি স্পেচিয়েল কাট অফ চাব, বহুতৰ জৌহাট এগ্ৰি লাগে জাষ্ট, এইখিনি চোৱা 340 আনডিজাৰ্ভত আছিল, 380 EWSত আছিল, 783 SCত আছিল, OBC 784, 810 ST ৰেংক। আৰু ASEPCৰ যদি চাব যায় এগ্ৰিকালচাৰ 1801 ASEPC BNCত আছিল লাষ্ট। তো এইবাৰ কিমান চান্স আছে সেইখিনি মই ছেফ ৰেংক মানে এইটো জনাই দিম, কিমান ৰেংকলৈকে পোৱাৰ এটেণ্ড কৰিম। আৰু ভেটৰ যদি চাব যোৱা, তোমাৰ আনডিজাৰ্ভৰ 103 ফাৰ্ষ্ট কাউন্সিলিঙৰ পাছত 0 ছিট আছিল, তো এইটো ভেৰি হ'ব পাৰে এক ৰেংক বা এটা দুটা ৰেংক, কিন্তু এইটো একজেক্ট ডাটা হয়। EWSত তোমাৰ 142 তোমাৰ লখিমপুৰ আৰু খানাপাৰাত 86 গৈছিল EWS ৰেংক। আৰু ASEPC তোমাৰ 179 CBSCত খানাপাৰা গৈছিল, আৰু লখিমপুৰত 390, এইটো অফিচিয়েল ডাটা হয় ফাৰ্ষ্ট কাউন্সিলিঙৰ পাছত যোনটো লিষ্ট ওলাইছিল। আৰু STP প্লেন 544 ST হিল চোৱা, OBCৰ কেটেগৰী যেনেকুৱা নৰ্মেল OBC MOBCৰ মই কাট অফটো কনচিডাৰ কৰিছোঁ, ইয়াতে যেনেকুৱা 681 তোমাৰ ভেটৰ কাৰণে, কিন্তু বাকী টাই আহোম কিছুমান TGLৰ যদি চাব যোৱা বহুত গৈছিল, সেইটো ছিট নাথাকে বাৰু, এটা দুটা ছিট থাকে। ST হিলছৰ তোমাৰ 1600, ST প্লেনৰ 544 ভেটৰ কাট অফ এইটো। এতিয়া মই জনাই দিম ছেফ ৰেংক, কিমান ৰেংকলৈকে এটেণ্ড কৰিব পাৰা মপ আপ, দূৰৰ পৰা গৈ জাষ্ট ঘূৰি আহিলে বেয়া লাগে, সেইটোৱে জাষ্ট ফাণ্ডা, অফলাইন কাউন্সিলিং যিহেতু। তো এতিয়া চোৱা, জেনেৰেল EWSৰ এগ্ৰিৰ কাৰণে মানে মষ্ট প্ৰবেবলি এইখিনি ৰেংকলৈকে পাবা, তাৰ ওপৰত গ'লে নোপোৱা। আৰু এইবাৰ এটা বস্তু ডিফাৰেঞ্চ হৈছে মানে ভেটৰ কাৰণে, যোৱা বছৰে তোমাৰ 690 নেকি 632 এনেকুৱা ৰেংকত ASEPCত ভেট পাই গৈছে, বাট এইবাৰ 196 179 এনেকুৱাতে ASEPC চলি আছে ভেট। চ' এইবাৰ বেছি চান্স নাই বাৰু ভেটৰ কাৰণে। মই জনাই দি আছোঁ ফাৰ্ষ্ট জেনেৰেল EWS তোমাৰ 150 to 170, তাৰ ওপৰত যদি কোনোবা ৰেংক যে নামবোৰ ভেট লাগে বেলেগ নলওঁ, দেন তোমালোকে নাযাবা। 170 180ৰ ওপৰতো নাযায়, 150 টাচ 150 70 এনেকুৱা টাচ কৰে বাৰু, আগত টাচ কৰা নাই, এইবাৰ কৰিব। জেনেৰেল EWS ইমানখিনি ৰেংক। ASEPC তোমাৰ 500 ৰেংক যোৱা, 500ৰ ওপৰত নাযায়। SC তোমাৰ 480 এনেকুৱা ৰেংকত তোমাৰ ভেটেনাৰী পোৱাৰ চান্স আছে, নৰ্মেল কেটেগৰী এইবোৰ। ST প্লেন 550, ST হিল 1700, OBC 750লৈকে যাব পাৰা যদি ভেট লাগে জাষ্ট। TGL 1544 ফাৰ্ষ্ট ৰাউণ্ডত ইমানখিনি গৈছিল, তো ছেকেণ্ড ৰাউণ্ড তাৰপাছত ছিট খালী নহ'বও পাৰে অ'পেন মিনিটত যদি আহি যায়। তো তাৰপাছত আৰু এতিয়া এগ্ৰিখিনি মই জনাই দি আছোঁ। জেনেৰেল EWS চোৱা 1200লৈকে, 1200 তুমি এগ্ৰি যাব পাৰা, 1200 এগ্ৰি আৰামছে পাই যাবা, তো চান্স আছে বাৰু মপ আপত EWS দেন জেনেৰেল। দেন 1500 হৰ্টিকালচাৰলৈকে পোৱাৰ চান্স আছে, আৰু 4500 এইবোৰ। তাৰ পাছৰ ৰেংক যদি কিবা এনেকুৱা যদি ষ্টুডেণ্ট আছে যে যিকোনো ডিপাৰ্টমেণ্টৰ ছিট লাগেহে জাষ্ট, দেন কমিউনিটি ছায়েন্স ছেৰিকালচাৰ FND আছে, এইবোৰত তোমাৰ 4500লৈকে আৰামছে জেনেৰেল পাই যাবা। তাৰপাছত SCৰ যদি চাব যাওঁ 1400লৈকে এগ্ৰি, 1600 এগ্ৰি মানে
1400লৈকে এগ্ৰি পোৱাৰ চান্স আছে, 1600 ৰেংকলৈকে এছ চিৰ আদাৰ কেটেগৰী। বাট ইন কেছ তোমালোকে 4000 ৰেংক 5000 ৰেংক আছে, তো অ'পেন মেৰিটৰ থ্ৰু দিও তোমালোকে বেলেগ কৰ্চ ল'ব পাৰা, মানে FND চেৰিকালচাৰ। তো সেইটোৱে কৈছোঁ, অ'পেন মেৰিটত 4500লৈকে এছ চি যাব পাৰা। অ'পেন মেৰিট মানে জেনেৰেল কেটেগৰী, মানে সেইটো জেনেৰেল নুবুজায়, জাষ্ট অ'পেন চবৰ কাৰণে। এনেকুৱা নহয় যে তুমি এছ চি কেণ্ডিডেট বুলি তুমি অ'পেন নহয়, চবেই সেইটো কেটেগৰীত চবেই পৰে, খোলা, বুজিছা। দেন OBC কৈছোঁ, এইটো মই আগতে বুজাই দিছোঁ, আৰু এবাৰ কৈছোঁ, কনফিউজন নহ'বা। এনেকৈ বহুতৰ কাউন্সেলিং মিছ হৈছে, ভাবে যে মইতো OBC সঁচাকৈ জেনেৰেল মানে অ'পেনত ল'ব নোৱাৰিম চাগে আনৰিজাৰ্ভত। এইটো আনৰিজাৰ্ভত ল'ব পাৰিবা। তো মই ৰিজাৰ্ভেশ্যন চিটৰ কথা কৈছোঁ, 1400 বা 1600 কমন ৰেংক। এতিয়া OBCৰ তোমাৰ 1300 এগ্ৰীলৈকে পোৱাৰ চান্স আছে, 5000 প্লাছ গুচি যাব আৰামছে, কাৰণ 5700লৈকে কমিউনিটি চায়েন্স পাইছে, তো ষ্টিল পাব পাৰা। OBCৰ চব কেণ্ডিডেট যাব পাৰে কোনোবা আছা, যদি কমিউনিটি চায়েন্স লাগে বা FND। এগ্ৰীৰ কাৰণে 1300 1400লৈকে আৰামছে। ST প্লেন 1200 এগ্ৰী আৰামছে চান্স আছে পোৱাৰ। 1500 প্লাছ ৰিজাৰ্ভেশ্যনত যদি যোৱা, এইখিনি মই ৰিজাৰ্ভেশ্যন কৈ আছোঁ, 1500 বা আদাৰ লিখা আছে যে। দেন তোমাৰ ST হিলছত 2500লৈকে আদাৰ। বাকী অ'পেন মেৰিটৰ থ্ৰুদি তোমালোকে 4500 এনেকুৱা ৰেংকলৈকে আৰামছে এটেণ্ড কৰিব পাৰা। দেন ST হিলছৰ 1800 এগ্ৰী। আৰু HFC যদি চাব যাওঁ ওভাৰঅল, HFC তোমাৰ এইটো কেটেগৰী নাচায়, আৰু এইবাৰ মপাপতো HFC দিয়া হ'ব, কিছুমান চিট খালী থাকিব। আৰু যদি ইনকেছ HFC কোনোবা নলয়, সেইটো জেনেৰেল আনৰিজাৰ্ভত কনভাৰ্ট কৰি দি দিব। তো 3000লৈকে চান্স আছে আৰামছে, আগত বহুত বাৰ গৈছিল, পোৱাৰ চান্স আছে। এতিয়া তোমাৰ ভেটৰ কাৰণে যিহেতু এইটো ক'লোঁ, BTECৰখিনি কৈ আছোঁ, কিছুমান যদি জাষ্ট BTEC, যিহেতু BTECৰ কাউন্সিলিঙৰ চিট মেট্ৰিকত 0 চিট দেখাইছে, এটা চিট নেকি আছে, বাট ষ্টিল খালী হৈ যাব, কাৰণ আপগ্ৰেডেশ্যন হ'ব। তো 527 এনেকুৱা ছেকেণ্ড কাউন্সিলিঙত পাই গৈছিল এনেকুৱা ৰেংকত। তো 550লৈকে আৰামছে এটেণ্ড কৰিব পাৰা, BTEC লাগে। EWSত তোমাৰ 676 এনেকুৱা আছিল, তো 700 বা 750 আৰামছে যাব পৰা। ভেৰিয়েশ্যন হয়, কাৰণ বহুত কেণ্ডিডেট মাজত মিছ হৈ যায়। 961 OBC আছিল, তো 1000লৈকে আৰামছে যাব পৰা, 1000 প্লাছ। ST প্লেনৰ 1043 1200 এনেকুৱা এটেণ্ড কৰিবা, অ'পেন মেৰিটৰ থ্ৰু দি ল'ব পাৰে। ST হিল 1780 আছিল, এনেকুৱা 1850লৈকে পোৱাৰ চান্স আছে BTEC, যদি জাষ্ট BTEC। আৰু ফিচাৰীৰ কাৰণে যদি জেনেৰেল EWS 900লৈকে পোৱাৰ চান্স আছে। OBC 1000, কোচ ৰাজবংশী এনেকুৱা হ'লে 1200 আগত টাচ কৰিছিল, তো ইমানখিনি ৰেঞ্জত। HFC তোমাৰ 1400 ৰেংকলৈকে তোমাৰ ফিচাৰী থ্ৰুত HFC যদি খালী হৈ যায় ল'ব পাৰা। যিহেতু চিট মেট্ৰিক্সত কিছুমান চিট খালী নাই, তো তাতে চিট কাউন্সিলিঙৰ টাইমত ওলাব। চ' তোমালোকে ইমানখিনি ৰেংক মই জনাই দিছোঁ, কাউন্সিলিং মিছ নকৰিবা। ইনকেছ কোনোবা BSc কৰি আছা, যদি এইত পঢ়াৰ ইচ্ছা আছে আণ্ডাৰত, এটেণ্ড কৰিব পাৰা। মষ্ট প্ৰবেবলি কিছুমান এনেকুৱা হ'ব, এক্সাম চলি আছে, ছেমিষ্টাৰ এক্সাম বা ফাইনেল এক্সাম হ'ব, তো সেইটো মিছ কৰি দি যোৱা, মানে যাবনে নাই, পাবনে এনেকুৱা কনফিউজন আছিল। চ' মই এইখিনি ৰেংক জনাই দিছোঁ যে এইখিনি ৰেংকত পোৱাৰ চান্স আছে, তাৰ ওপৰত মানে বেছি নাই ইমান, মানে 10% 5% চান্স থাকে। তো ইমানখিনি ৰেংকত আৰামছে পাই যাবা। ষ্টিল কিছুমান কেটেগৰীত নাপাবও পাৰা, মোৰ আইডিয়াটো চব ঠিক নহয় বাৰু, কাৰণ একজেক্টলি ক'ব নোৱাৰা, ডিপেণ্ড কৰে কোনে যায় কাউন্সিলিঙত। কাউন্সিলিং ৰুল এনেকুৱাই। আৰু এটা কথা কৈ দি আছোঁ, যে প্ৰায়ৰিটি, যে কাউন্সিলিঙত প্ৰায়ৰিটি কাক দিব। আগত তোমাৰ কোনোবা এটেণ্ড কৰিছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, এনেকুৱা নহয়, চবকে ছেম ৰেংক ৱাইজ মাতিব 1ৰ পৰা, বাট 1 ৰেংকটো এলিজিবল নহয়, উইথড্ৰ কৰি দিছে। ফাৰ্ষ্টৰ পৰা চিৰিয়েলি মাতিব, বা যিকোনো কেটেগৰী হিচাপে মাতিব, এনেকুৱা বাৰু। তেনেকুৱা নহয় যে কোনোবা আগত চিট লৈছে তাহাঁতক আপগ্ৰেডেশ্যন, তেনেকুৱা কেটেগৰী নৰ্মেলি ৰুলত নপৰে। বাট মপাপত ৰুলছ বাৰু ডিফাৰেণ্ট হয় কেতিয়াবা, বাট নৰ্মেলি কাউন্সিলিঙৰ ৰুলছ এনেকুৱা, চিৰিয়েলি মাতিব, কোনো তেনেকুৱা হেৰি নহয়। আগত কোনোবা এটেণ্ড কৰা নাই, ষ্টিল মপাপত এটেণ্ড কৰিব পাৰিবা। জাষ্ট এটা ৰুল, যে কলেজ, এটা পাৰ্টিকুলাৰ কলেজৰ কাট অফৰ ওপৰত ৰেংকত চিট দিয়া নহয় সেইখন পাৰ্টিকুলাৰ কলেজত। এতিয়া এগ্ৰিকালচাৰৰ যদি 1200 কাট অফ আছিল, 1201ত চিট দিয়া নহ'ব, বাট 1200 তলত যদি কোনোবা আগত যোৱা নাছিল, কাউন্সিলিং মিছ হৈছিল, তাহাঁতক দিব। বাট ইনকেছ এনেকুৱা হৈছে যে তাহাঁতে চবেই চিট লৈছে বা যোৱাই নাই, চিট খালী থাকি গৈছে, তো 1200 ওপৰত দি দিব সেইখন কলেজতে। এইখিনি আছিল বাৰু, ভিডিঅ'টো লম্বা হৈ গ'ল বাৰু, মই কি ক'ম। আৰু ডকুমেণ্ট জেৰক্স আগৰ ভিডিঅ' আছে, চাই ল'বা। ফিজ তোমাৰ মই কৈ দিছোঁ, স্পীড 36,150 দিব লাগিব। দেন BTEC এগ্ৰিড। আৰু ইনকেছ যদি কোনোবা নেক্সট ইয়েৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব খোজে, আমাৰ গাইডলাইন বেটছ চলি আছে 499, তাতে আমি আমাৰ টেষ্ট চিৰিজ আছে, চব আছে। গাইডলাইন বেটছত আমি পঢ়া নহ'ব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি জাষ্ট দেখাই দিম কেনেকুৱা কি পঢ়িব লাগে, কণ্টেণ্টখিনি দি দিম, PDF ফৰ্মত। হোৱাটছএপ গ্ৰুপ আছে, 499 প্ৰাইচ, জইন হ'ব পৰা, 500 জইন হ'ব পৰা, টেনশ্যন নাই। PIQ এইখিনি মই এবাৰ ফ্ৰীতে দি দিম। মেণ্টাৰশ্বিপ পাবা, মক টেষ্ট এইবোৰ চব কণ্ডাক্ট কৰিম এই গাইডেন্স বেটছতে। কোনোবা লাগিলে কণ্টেক্ট কৰিবা, এইটো নম্বৰ দিয়া আছে, মোৰ নম্বৰ। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ বাৰু। কাট অফ মই এইখিনি জনাই দিছোঁ, বাকী ঠিক আছে। আশা কৰিছোঁ তোমালোকে এইখিনি এটা ক্লেৰিটি পাবা, চ' ডেট মানে যাই কিনে ঘূৰি আহিব নালাগে। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ।